নয়দাত কিদৰে মৃত্যু হৈছিল ডিব্ৰুগড়ৰ মেঘেক আহমেদৰ। নয়দাৰ এটা পিজিত উদ্ধাৰ হৈছিল মেহেকৰ ৰক্তাক্ত মৃতদেহ। 9 জুলাইতে পৰিয়ালে লাভ কৰিছিল মেহেকৰ মৃত্যুৰ খবৰ। ন্যায়ৰ দাবীত গাভৰু পথাৰ আৰক্ষী চকীত পৰিয়ালৰ উত্তাল প্ৰতিবাদ। পৰিয়ালৰ অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ সঞ্জনা চাহু নামৰ যুৱতী এগৰাকীয়ে চাকৰিৰ লোভ দি মেহেকক লৈ গৈছিল দিল্লীলৈ। 3 জুলাইত ঘৰৰ পৰা ওলাই গৈছিল মেহেক। অভিযোগ মতে মেহেক নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে গাভৰু পথাৰ আৰক্ষী চকীত যোগাযোগ কৰিছিল। আৰক্ষীৰ সহযোগিতা লাভ নকৰাত 4 জুলাইত মেহেকৰ পিতৃ মাতৃয়ে ডিব্ৰুগড় জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। তদন্তৰ সময়ছোৱাত মেহেকে প্ৰথমতে জ্যেষ্ঠ ভগ্নীৰ সৈতে হোৱাটছআপ যোগে সম্পৰ্ক ৰক্ষা কৰি আছিল। কিন্তু কিছুদিন পিছতে হঠাৎ মৃত্যুৰ খবৰ আহে পৰিয়ালটোলৈ। পৰিয়ালৰ দাবী মেহেকক বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল। তাৰ অধিকাৰত তাৰ সাহসত এনেকে মোৰ ছোৱালীজনীক সাজি বহিৰাজ্যত গৈ কেনে হানি খুচি মৃত্যু মুখত পেলালে। যিজনী ছোৱালী তাকতো মোক পুৰা শাস্তি লাগে, কঠোৰ শাস্তি। তাইক এনকাউণ্টাৰ লাগে, মোক ফাঁচি লাগে। আৰু তাৰ বায়েকক সঞ্জনা চাহু যি কয় মই ডক্তৰ হওঁ, আমি ডক্তৰৰ ফেমিলিত বিলং কৰোঁ বুলি সেনেকে সঞ্জনা চাহু প্ৰিয়ংকা চাহুৱে এনেকে কয় মোক। আৰু মোক লগ কৰি কেনে মোক পল্টন বজাৰ গীৰ্জাঘৰৰ ওচৰত 2-3বাৰ লগ কৰি কেনে বাৰে বাৰে কৈছে মিডিয়াত নিদিব, মেহেকে চুইচাইড কৰি ল'ব। চুইচাইড নহয়, মাৰ্ডাৰ কৰি দিম। মানে আমি মাৰ্ডাৰত আহিলে মানে মাৰ্ডাৰ তাইক কৰি দিব বুলি সিহঁতৰ আগৰ পৰাই মানে প্লান আছিলে। এইফালে ঘটনাৰে জড়িত ৰমন নামৰ এজনক দিল্লী আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। কিন্তু এতিয়াও মুকলি আকাশৰ তলত সঞ্জনা চাহু। পৰিয়াল আত্মীয় স্বজনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ঘটনাত তদন্ত আৰু ন্যায় বিচাৰি মেহেকৰ পৰিয়ালে আনকি উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, আৰক্ষী সঞ্চালক প্ৰধান, অসম ৰাজ্যিক মহিলা আয়োগ, দেশৰ ৰাষ্ট্ৰপতিলৈও পত্ৰ প্ৰেৰণ কৰিছে। আমাৰ ডিব্ৰুগড় এগৰাকী মেধাৱী ছাত্ৰী নাইকিয়া হৈ গ'ল, হত্যা কৰা হ'ল। প্ৰলোভন দিয়ে চাকৰি দিম বুলি প্ৰলোভন দিয়ে হত্যা কৰা হ'ল। তাই হত্যাকাণ্ডৰ লগত জড়িত যিকেইজন ব্যক্তি ডিব্ৰুগড় আৰক্ষী প্ৰশাসনে কিয় গ্ৰেপ্তাৰ কৰা নাই? এই ছোৱালীজনী যিহেতু গৈ পিনে নৈদাত মাক বাপেকে গৈ ডেড বডি পালেগে। ডেড বডিটো এনেকুৱা হৈ গ'ল, গেলি পচি শেষ হৈ গ'ল। 5 দিন নে 4 দিনৰ পিছত পালেগে। সকলো তথ্য প্ৰশাসনক দিয়া অৱস্থাত আজি কিয় এই ছোৱালীগৰাকীক, পল্টন বজাৰ ছোৱালী কেইগৰাকীক তেখেতে আজিলৈকে ৰেষ্ট কৰিব পৰা নাই? আৰু যদি 72 ঘণ্টাৰ ভিতৰত যদি এই ছোৱালীজনীক আপোনাৰ ৰেষ্ট নকৰে, আমি অসমত সকলো ৰাইজে দেখিবলৈ পাব, আমি পথ অৱৰোধ কৰিম, জংগীক আন্দোলন কৰিম, গণতান্ত্ৰিক হিচাপে কৰিম। কিন্তু ডিব্ৰুগড়ৰ পৰা খগেন দত্ত ৰিপৰ্ট, অসম লাইভ 24।